Hello everyone, সকলোকে স্বাগতম জনাইছো অন্য এটা নতুন ভিডিঅলৈ আৰু আজিৰ ভিডিঅৰ প্ৰথম কোৱেশ্চনটো হ'ল ডুৰাণ্ট কাপ কি খেলৰ লগত জড়িত ডুৰাণ্ট কাপ কি খেলৰ লগত জড়িত বুলি কৈছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি ফুটবল ডুৰাণ্ট কাপ হ'ল ফুটবল খেলৰ লগত জড়িত পিছৰ কোৱেশ্চন অসমৰ ফৰেনচিক ল্যাবৰেটৰী থকা ঠাইখনৰ নাম কি অসমৰ ফৰেনচিক ল্যাবৰেটৰী থকা ঠাইখনৰ নাম সুধিছে আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন এ গুৱাহাটী ইয়াৰ পিছৰ কোৱেশ্চনটো হ'ল চামেলি মেমচাপ কিতাপখনৰ লেখক কোন চামেলি মেমচাপ কিতাপখনৰ লেখক কোন সুধিছে শুদ্ধ উত্তৰটো হ'ব অপচন বি নিৰুত চৌধুৰী হ'ল চামেলি মেমচাপ কিতাপখনৰ লেখক আৰু ইয়াৰ পিছৰ কোৱেশ্চনটো সুধিছে শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথম নাটকখনৰ নাম কি শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথম নাটকখনৰ নাম কি বুলি সুধিছে আৰু এই শুদ্ধ উত্তৰটো হ'ব অপচন ডি চিহ্নযাত্ৰা নেক্সট কুৱেশ্যন প্ৰথম অসমীয়া ব্যাকৰণখনৰ নাম কি প্ৰথম অসমীয়া ব্যাকৰণখনৰ নাম সুধিছে আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন বি এ গ্ৰামাৰ অফ আছামিজ লেংগুৱেজ হ'ল প্ৰথম অসমীয়া ব্যাকৰণ উমানন্দ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল বুলি সুধিছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ গদাধৰ সিংহ উমানন্দ মন্দিৰ নিৰ্মাণ কৰিছিল গদাধৰ সিংহ পৰৱৰ্তী কুৱেশ্যনটো কোনগৰাকী অসমীয়া সাহিত্যিকক অসমীয়া সাহিত্যৰ ব্যাকৰণ নামেৰে অভিহিত কৰা হয় কোনগৰাকী অসমীয়া সাহিত্যিকক অসমীয়া সাহিত্যৰ ব্যাকৰণ নামেৰে অভিহিত কৰা হয় বুলি সুধিছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো অপচন সি সত্যনাথ বৰা পৰৱৰ্তী কুৱেশ্যন অসমৰ কোনটো তাৰকা গৃহ প্লেনেটেৰিয়াম ক'ত অৱস্থিত শুদ্ধ উত্তৰটো হ'ব অপচন বি গুৱাহাটীত অৱস্থিত ইয়াৰ পিছৰ কুৱেশ্যনটো ডিগবৈ তেল শোধনাগাৰ কোনে পৰিচালনা কৰে ডিগবৈ তেল শোধনাগাৰটো কোনে পৰিচালনা কৰে বুলি সুধিছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি ইণ্ডিয়ান অইল কৰ্পোৰেশ্যন লিমিটেডে ডিগবৈ তেল শোধনাগাৰটো পৰিচালনা কৰে পিছৰ কুৱেশ্যন অসমৰ নিম্নলিখিত কোনখন ঠাইক জাউতিযুগীয়া প্ৰেমৰ চহৰ বুলি জনা যায় অসমৰ নিম্নলিখিত কোনখন ঠাইক জাউতিযুগীয় প্ৰেমৰ চহৰ বুলি জনা যায় সুধিছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি তেজপুৰ নেক্সট কুৱেশ্যন অসমৰ নতুনকৈ স্থাপিত সংস্কৃত বিশ্ববিদ্যালয়খন ক'ত অৱস্থিত কি সুধিছে অসমৰ নতুনকৈ স্থাপিত সংস্কৃত বিশ্ববিদ্যালয়খন ক'ত অৱস্থিত বুলি সুধিছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি নলবাৰীত অৱস্থিত ইয়াৰ পিছৰ কুৱেশ্যনটো ৰামায়ণৰ আন এটা নাম কি বুলি সুধিছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি আদিকাব্য ৰামায়ণৰ আন এটা নাম হ'ল আদিকাব্য ইয়াৰ পিছৰ কুৱেশ্যন অসমৰ একমাত্ৰ চিমেণ্ট ফেক্টৰী ক'ত আছে অসমৰ একমাত্ৰ চিমেণ্ট ফেক্টৰীৰ কথা সুধিছে আৰু শুদ্ধ উত্তৰটো হ'ব অপচন এ বোকাজান অসমৰ একমাত্ৰ চিমেণ্ট ফেক্টৰীটো আছে বোকাজানত নেক্সট কুৱেশ্যন প্ৰথম অসমীয়া ৰোমান্টিক কবিতাটো কি বুলি সুধিছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি বনকুঁৱৰী প্ৰথম অসমীয়া ৰোমান্টিক কবিতাটো হ'ল বনকুঁৱৰী ইয়াৰ পিছৰ কুৱেশ্যন প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম কি প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম সুধিছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি ধৰ্মপুস্তক হ'ল প্ৰথম অসমীয়া ছপা পুথি পিছৰ কুৱেশ্যন ভাৰতৰ আটাইতকৈ বেছি জনসংখ্যা থকা ৰাজ্যখনৰ নাম কি ভাৰতৰ আটাইতকৈ বেছি জনসংখ্যা থকা ৰাজ্যখনৰ নাম সুধিছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি উত্তৰ প্ৰদেশ ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল এতিয়ালৈকে সক্ৰিয় হৈ থকা ভাৰতৰ আটাইতকৈ পুৰণি ফুটবল ক্লাবটোৰ নাম কি এতিয়ালৈকে সক্ৰিয় হৈ থকা ভাৰতৰ আটাইতকৈ পুৰণি ফুটবল ক্লাবটোৰ নাম সুধিছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ মোহন বাগান ইয়াৰ পিছৰ কুৱেশ্যনটো চিৰাজ নাটকখনৰ নাট্যকাৰজন কোন কি সুধিছে চিৰাজ নাটকখনৰ নাট্যকাৰজনৰ নাম সুধিছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি ফণী শৰ্মা ইয়াৰ পিছৰ কুৱেশ্যন হেমচৰস্বতী তল কোনজন ৰজাৰ ৰাজকবি আছিল কি সুধিছে হেমচৰস্বতী তল কোনজন ৰজাৰ ৰাজকবি আছিল বুলি সুধিছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব দুৰ্লভ নাৰায়ণ ইয়াৰ পিছৰ কুৱেশ্যনটো অসম আন্দোলন কিমান চনত আৰম্ভ হৈছিল বুলি সুধিছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন
বি 1979 1979 চনত অসম আন্দোলন আৰম্ভ হৈছিল। ইয়াৰ পিছৰ কুৱেশ্যন অ মোৰ আপোনাৰ দেশ গীতটো প্ৰথমে ক'ত প্ৰকাশ পাইছিল? কি সুধিছে? অ মোৰ আপোনাৰ দেশ গীতটো প্ৰথমে ক'ত প্ৰকাশ পাইছিল সুধিছে। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি বাঁহী। প্ৰথমে ক'ত প্ৰকাশ পাইছিল? বাঁহীত। ইয়াৰ পিছৰ কুৱেশ্যনটো ভাৰতৰ সংবিধানৰ তলত কোনটো সংশোধনী পঞ্চায়তী ৰাজৰ সৈতে জড়িত? ভাৰতৰ সংবিধানৰ তলত কোনটো সংশোধনী পঞ্চায়তী ৰাজৰ সৈতে জড়িত বুলি সুধিছে। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ৭৩ নং সংশোধনী। নেক্সট কুৱেশ্যন চিপাহী বিদ্ৰোহৰ প্ৰথম শ্বহীদ কোন? চিপাহী বিদ্ৰোহৰ প্ৰথম শ্বহীদ কোন বুলি সুধিছে। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি মংগল পাণ্ডে। মংগল পাণ্ডে হ'ল চিপাহী বিদ্ৰোহৰ প্ৰথমজন শ্বহীদ। ইয়াৰ পিছৰ কুৱেশ্যনটো কাৰ স্মৃতি ৰক্ষাৰ উদ্দেশ্যে জয়সাগৰ পুখুৰীটো খন্দা হৈছিল? কি সুধিছে? কাৰ স্মৃতি ৰক্ষাৰ উদ্দেশ্যে জয়সাগৰ পুখুৰীটো খন্দা হৈছিল বুলি সুধিছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ জয়মতী। নেক্সট কুৱেশ্যন ঢলা শদিয়া দলংখন কোনটো নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে? কি সুধিছে? ঢলা শদিয়া দলংখন কোনটো নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি লোহিত। নেক্সট কুৱেশ্যন বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়াম ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়াম ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত বুলি সুধিছে। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি অসম। অসমত অৱস্থিত। ইয়াৰ পিছৰ কুৱেশ্যন উত্তৰ পূবৰ ৰাজ্যসমূহৰ মাজত ভৌগোলিক ক্ষেত্ৰফলৰ ভিত্তিত অসমৰ অৱস্থান কি? উত্তৰ পূবৰ ৰাজ্যসমূহৰ মাজত ভৌগোলিক ক্ষেত্ৰফলৰ ভিত্তিত অসমৰ স্থান কি বুলি সুধিছে। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ছেকেণ্ড। ইয়াৰ পিছৰ কুৱেশ্যন অসমৰ স্কটলেণ্ড বুলি কোনখন ঠাইক কোৱা হয়? অসমৰ স্কটলেণ্ড বুলি কোনখন ঠাইক কোৱা হয় বুলি সুধিছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি হাফলং। হাফলঙক অসমৰ স্কটলেণ্ড বুলি কোৱা হয়। নেক্সট কুৱেশ্যন জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰা পৰিচালিত দ্বিতীয়খন চলচ্চিত্ৰৰ নাম কি আছিল? জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰা পৰিচালিত দ্বিতীয়খন চলচ্চিত্ৰৰ নাম কি আছিল বুলি সুধিছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ইন্দ্ৰমালতী। আৰু প্ৰথমখন আছিল জয়মতী। ইয়াৰ পিছৰ কুৱেশ্যনটো ৰাষ্ট্ৰীয় পুথিভঁৰাল কোনখন ৰাজ্যত অৱস্থিত? ৰাষ্ট্ৰীয় পুথিভঁৰাল কোনখন ৰাজ্যত অৱস্থিত বুলি সুধিছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ কলকাতা। ৰাষ্ট্ৰীয় পুথিভঁৰাল কলকাতাত অৱস্থিত। নেক্সট দিখৌ নৈ কোনখন জিলাত অৱস্থিত? দিখৌ নৈ কোনখন জিলাত অৱস্থিত বুলি সুধিছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি শিৱসাগৰ। দিখৌ নৈখন শিৱসাগৰ জিলাত অৱস্থিত। ইয়াৰ পিছৰ কুৱেশ্যন শব্দৰ প্ৰাবল্য জোখা এককটোৰ নাম কি? কি সুধিছে? শব্দৰ প্ৰাবল্য জোখা এককটোৰ নাম সুধিছে। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ডেচিবেল। নেক্সট কুৱেশ্যন ভাৰতৰ আটাইতকৈ ঠাণ্ডা মৰুভূমিখন ক'ত অৱস্থিত? ভাৰতৰ আটাইতকৈ ঠাণ্ডা মৰুভূমিখন ক'ত অৱস্থিত বুলি সুধিছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি লাডাখ। লাডাখত অৱস্থিত। পিছৰ কুৱেশ্যন লাল বাহাদুৰ শাস্ত্ৰী ৰাষ্ট্ৰীয় প্ৰশাসন একাডেমী কোনখন ৰাজ্যত অৱস্থিত? লাল বাহাদুৰ শাস্ত্ৰী ৰাষ্ট্ৰীয় প্ৰশাসন একাডেমী কোনখন ৰাজ্যত অৱস্থিত বুলি সুধিছে। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি উত্তৰাখণ্ড। নেক্সট কুৱেশ্যন মহাত্মা গান্ধী অসমলৈ প্ৰথম কেতিয়া আহিছিল? মহাত্মা গান্ধী অসমলৈ প্ৰথম কেতিয়া আহিছিল বুলি সুধিছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1921 চনত। ইয়াৰ পিছৰ কুৱেশ্যন নৰকাসুৰে তলত কোনটো ৰাজবংশৰ প্ৰতিষ্ঠা কৰিছিল? নৰকাসুৰে তলত কোনটো ৰাজবংশৰ প্ৰতিষ্ঠা কৰিছিল বুলি সুধিছে। আৰু এই শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ভৌমবংশ। নৰকাসুৰে ভৌমবংশ প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যন প্ৰতি বছৰে আন্তঃৰাষ্ট্ৰীয় শিক্ষা দিৱস কেতিয়া পালন কৰা হয়? প্ৰতি বছৰে আন্তঃৰাষ্ট্ৰীয় শিক্ষা দিৱস কেতিয়া পালন কৰা হয় বুলি সুধিছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 24 জানুৱাৰী। ইয়াৰ পিছৰ কুৱেশ্যন অসমৰ আটাইতকৈ উচ্চতাত অৱস্থিত অভয়াৰণ্যখনৰ নাম কি? অসমৰ আটাইতকৈ উচ্চতাত অৱস্থিত অভয়াৰণ্যখনৰ নাম সুধিছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি বৰাল বন্যপ্ৰাণী অভয়াৰণ্য। বৰাল বন্যপ্ৰাণী অভয়াৰণ্য। নেক্সট কুৱেশ্যন সোণাই ৰূপাই অভয়াৰণ্যখন ক'ত অৱস্থিত? সোণাই ৰূপাই অভয়াৰণ্যখন ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ শোণিতপুৰ। শোণিতপুৰ জিলাত সোণাই ৰূপাই অভয়াৰণ্যখন অৱস্থিত। নেক্সট কুৱেশ্যন কোন সম্প্ৰদায়ে বাসুদিমা উৎসৱ উদযাপন কৰে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব
অপশ্যন চি ডিমাছাসকলে। নেক্সট কুৱেশ্যন, গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী হিচাপে কাক জনা যায়? গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী হিচাপে কাক জনা যায় বুলি সুধিছে। ইয়াৰ শুদ্ধ উত্তৰ হ'ব প্ৰতিমা বৰুৱা পাণ্ডে। ইয়াৰ পিছৰ কুৱেশ্যন, গদাধৰ সিংহৰ আহোম নাম কি আছিল? পিছৰ কুৱেশ্যন সুধিছে গদাধৰ সিংহৰ আহোম নাম কি আছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ চুপাতফা। পিছৰ কুৱেশ্যন, কাৰ মতে ভাৰতৰ সংবিধান সভা গঠন কৰা হৈছিল? কাৰ মতে ভাৰতৰ সংবিধান সভা গঠন কৰা হৈছিল বুলি সুধিছে। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ কেবিনেট মিছন পৰিকল্পনা। নেক্সট কুৱেশ্যন, ভাৰতীয় সংবিধানত অন্তৰ্ভুক্ত মুঠ মৌলিক কৰ্তব্য সংখ্যা কিমান? ভাৰতীয় সংবিধানত অন্তৰ্ভুক্ত মুঠ মৌলিক কৰ্তব্যৰ বিষয়ে সুধিছে আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 11টা। ইয়াৰ পিছৰ কুৱেশ্যন, ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদে উত্তৰ পূব ভাৰতৰ ৰাজ্যসমূহক বিশেষ মৰ্যাদা প্ৰদান কৰে? ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদে উত্তৰ পূব ভাৰতৰ ৰাজ্যসমূহক বিশেষ মৰ্যাদা প্ৰদান কৰে সুধিছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি অনুচ্ছেদ 371। নেক্সট কুৱেশ্যন, কিমান চনত অসমৰ পৰা নাগালেণ্ডক পৃথক কৰা হৈছিল? কিমান চনত অসমৰ পৰা নাগালেণ্ডক পৃথক কৰা হৈছিল বুলি সুধিছে আৰু ইয়াৰ শুদ্ধটো হ'ব অপশ্যন চি 1963 চনত। ইয়াৰ পিছত কুৱেশ্যন, শ্ৰীলংকাৰ স্বাধীনতা দিৱস কিমান তাৰিখে পালন কৰা হয়? কি সুধিছে? শ্ৰীলংকাৰ স্বাধীনতা দিৱস কিমান তাৰিখে পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 4 ফেব্ৰুৱাৰী। পিছৰ কুৱেশ্যন, ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ প্ৰথম মহিলা সভাপতি কোন আছিল? ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ প্ৰথম মহিলা সভাপতি কোন আছিল সুধিছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বিজয়ালক্ষ্মী পণ্ডিত। পিছৰ কুৱেশ্যন, মহাভাৰতৰ ভাঙনি অসমীয়া ভাঙনি কোনে কৰিছিল? মহাভাৰতৰ অসমীয়া ভাঙনি কোনে কৰিছিল সুধিছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ৰাম সৰস্বতী। ৰাম সৰস্বতীয়ে মহাভাৰতৰ অসমীয়া ভাঙনি কৰিছিল। ইয়াৰ পিছৰ কুৱেশ্যন, কোনে আহোমৰ ৰাজধানী ৰংপুৰলৈ স্থানান্তৰ কৰিছিল? ৰাজধানী ৰংপুৰলৈ স্থানান্তৰ কৰিছিল বুলি সুধিছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ৰুদ্ৰসিংহ।